আজি কেইবাদিনো ধৰি জাজিমুখ অঞ্চলত সেই হাতী তিনিটা আহি পেলাই আমাৰ এই জাজিমুখ অঞ্চলত কেইবাখনো গাঁৱত সেই উপদ্ৰৱ চলাই আহিছে। কেইবাজনো মানুহৰ ঘৰ ক্ষতি সাধন কৰিছে। পৰহি যোৱা ৰাতি হাতীশাল বিহাৰী গাঁৱত এটা কম্পিউটাৰ চেণ্টাৰৰ হাতীয়ে মানে ভাঙি পেলাইছেহি। বন বিভাগৰ লোকে ইয়াতে পহৰা দিয়ে যদিও ৰাইজক আশ্বস্ত কৰিব পৰাকৈ হয়তো শেষ ৰাতিলৈকে তেওঁলোক ইয়াত উপস্থিত নাই। কিন্তু পৰিতাপৰ কথা, যোৱা ৰাতি ইয়াতে 11মান বজাত এই বাৰীৰ দুৱাৰতে হাতীটো ওলাইছিলেই। তাৰপৰা আমি বন বিভাগৰ লগত অৱগত কৰাত তেওঁলোক আহি পেলাই হাতীটো ইয়াৰ পৰা উলিয়াই পঠিয়ালে। পিছত কেতিয়া আকৌ হাতীটো আহি ইয়াতে এনেকৈ মৃত অৱস্থাত আছে, আমি একচুৱেলি ধৰিব পৰা নাই কেনেকৈ মৃত্যু হৈছে। হয় বোলে এইকেইদিন আমাৰ জাজিমুখত 2-3 মাহে হাতী তিনিটাই ৰাইজৰ যি খেতি অনিষ্ট সাধন কৰি আছিলে। যোৱা ৰাতি চুমনি চাপৰিত 2-3জনমান হাতী প্ৰৱেশ কৰি বহুত খেতিপথাৰ অনিষ্ট কৰে আৰু শেষ মুহূৰ্তত ফৰেষ্টক খবৰ দিয়াৰ স্বত্তে ফৰেষ্টই খেদি পঠোৱাৰ পিছতো পিছ ৰাতি হাতীটো আকৌ এই চুমনি চাপৰিৰ যিখন জেগাত ত্ৰাসৰ সৃষ্টি কৰিছিলে সেইখিনিলৈকে ঘূৰি আহি সেইখিনিত আচলতে মৃত্যু বৰণ কৰিছে। কি কাৰণত ইয়াৰ এটা মৃত্যু হৈছে ইতিমধ্যে আমি বৰ্তমান জানিব পৰা হোৱা নাই। হাতীটোৰ মানে শুৰৰ আগতো ঘাঁহ অকণমান আছে, কিজনী কিবা বিষক্ৰিয়া হৈও বা কিছুমান তেখেতৰ বেমাৰো হ'ব পাৰে ভিতৰত, সেইকাৰণে হাতীটো মৃত্যু হ'ব বুলি আমি মনত মানে অনুভৱ কৰিছোঁ। আজি কেইবাদিনো ধৰি জাজিমুখ অঞ্চলত সেই হাতী তিনিটা আহি পেলাই আমাৰ এই জাজিমুখ অঞ্চলত কেইবাখনো গাঁৱত সেই উপদ্ৰৱ চলাই আহিছে। কেইবাজনো মানুহৰ ঘৰ ক্ষতি সাধন কৰিছে। পৰহি যোৱা ৰাতি হাতীশাল বিহাৰী গাঁৱত এটা কম্পিউটাৰ চেণ্টাৰৰ হাতীয়ে মানে ভাঙি পেলাইছেহি। বন বিভাগৰ লোকে ইয়াতে পহৰা দিয়ে যদিও ৰাইজক আশ্বস্ত কৰিব পৰাকৈ হয়তো শেষ ৰাতিলৈকে তেওঁলোক ইয়াত উপস্থিত নাই। কিন্তু পৰিতাপৰ কথা, যোৱা ৰাতি ইয়াতে 11মান বজাত এই বাৰীৰ দুৱাৰতে হাতীটো ওলাইছিলেই। তাৰপৰা আমি বন বিভাগৰ লগত অৱগত কৰাত তেওঁলোক আহি পেলাই হাতীটো ইয়াৰ পৰা উলিয়াই পঠিয়ালে। পিছত কেতিয়া আকৌ হাতীটো আহি ইয়াতে এনেকৈ মৃত অৱস্থাত আছে, আমি একচুৱেলি ধৰিব পৰা নাই কেনেকৈ মৃত্যু হৈছে। হয় বোলে এইকেইদিন আমাৰ জাজিমুখত 2-3 মাহে হাতী তিনিটাই ৰাইজৰ যি খেতি অনিষ্ট সাধন কৰি আছিলে। যোৱা ৰাতি চুমনি চাপৰিত 2-3জনমান হাতী প্ৰৱেশ কৰি বহুত খেতিপথাৰ অনিষ্ট কৰে আৰু শেষ মুহূৰ্তত ফৰেষ্টক খবৰ দিয়াৰ স্বত্তে ফৰেষ্টই খেদি পঠোৱাৰ পিছতো পিছ ৰাতি হাতীটো আকৌ এই চুমনি চাপৰিৰ যিখন জেগাত ত্ৰাসৰ সৃষ্টি কৰিছিলে সেইখিনিলৈকে ঘূৰি আহি সেইখিনিত আচলতে মৃত্যু বৰণ কৰিছে। কি কাৰণত ইয়াৰ এটা মৃত্যু হৈছে ইতিমধ্যে আমি বৰ্তমান জানিব পৰা হোৱা নাই। হাতীটোৰ মানে শুৰৰ আগতো ঘাঁহ অকণমান আছে, কিজনী কিবা বিষক্ৰিয়া হৈও বা কিছুমান তেখেতৰ বেমাৰো হ'ব পাৰে ভিতৰত, সেইকাৰণে হাতীটো মৃত্যু হ'ব বুলি আমি মনত মানে অনুভৱ কৰিছোঁ। আজি কেইবাদিনো ধৰি জাজিমুখ অঞ্চলত সেই হাতী তিনিটা আহি পেলাই আমাৰ এই জাজিমুখ অঞ্চলত কেইবাখনো গাঁৱত সেই উপদ্ৰৱ চলাই আহিছে। কেইবাজনো মানুহৰ ঘৰ ক্ষতি সাধন কৰিছে। পৰহি যোৱা ৰাতি হাতীশাল বিহাৰী গাঁৱত এটা কম্পিউটাৰ চেণ্টাৰৰ হাতীয়ে মানে ভাঙি পেলাইছেহি। বন বিভাগৰ লোকে ইয়াতে পহৰা দিয়ে যদিও ৰাইজক আশ্বস্ত কৰিব পৰাকৈ হয়তো শেষ ৰাতিলৈকে তেওঁলোক ইয়াত উপস্থিত নাই। কিন্তু পৰিতাপৰ কথা, যোৱা ৰাতি ইয়াতে 11মান বজাত এই বাৰীৰ দুৱাৰতে হাতীটো ওলাইছিলেই। তাৰপৰা আমি বন বিভাগৰ লগত অৱগত কৰাত তেওঁলোক আহি পেলাই হাতীটো ইয়াৰ পৰা উলিয়াই পঠিয়ালে। পিছত কেতিয়া আকৌ হাতীটো আহি ইয়াতে এনেকৈ মৃত অৱস্থাত আছে, আমি একচুৱেলি ধৰিব পৰা নাই কেনেকৈ মৃত্যু হৈছে। হয় বোলে এইকেইদিন আমাৰ জাজিমুখত 2-3 মাহে হাতী তিনিটাই ৰাইজৰ যি খেতি অনিষ্ট সাধন কৰি আছিলে। যোৱা ৰাতি চুমনি চাপৰিত 2-3জনমান হাতী প্ৰৱেশ কৰি বহুত খেতিপথাৰ অনিষ্ট কৰে আৰু শেষ মুহূৰ্তত ফৰেষ্টক খবৰ দিয়াৰ স্বত্তে ফৰেষ্টই খেদি পঠোৱাৰ পিছতো পিছ ৰাতি হাতীটো আকৌ এই চুমনি চাপৰিৰ যিখন জেগাত ত্ৰাসৰ সৃষ্টি কৰিছিলে সেইখিনিলৈকে ঘূৰি আহি সেইখিনিত আচলতে মৃত্যু বৰণ কৰিছে। কি কাৰণত ইয়াৰ এটা মৃত্যু হৈছে ইতিমধ্যে আমি বৰ্তমান জানিব পৰা হোৱা নাই। হাতীটোৰ মানে শুৰৰ আগতো ঘাঁহ অকণমান আছে, কিজনী কিবা বিষক্ৰিয়া হৈও বা কিছুমান তেখেতৰ বেমাৰো হ'ব পাৰে ভিতৰত, সেইকাৰণে হাতীটো মৃত্যু হ'ব বুলি আমি মনত মানে অনুভৱ কৰিছোঁ। খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।